আপোনালোকৰ এনেকুৱা উইকলি চেলেঞ্জ যিসকলৰ আহিছে কৰিব লাগিব। চাওক এই যিবিলাক আহিছে দেখিছে ৰিলছ ষ্ট্ৰেক, ৱাৰ্ডস্মিথ, 1K, ৰিমিক্সাৰ, এইবিলাক যিমানবোৰ আছে এই যে লেভেল 1, লেভেল 2, লেভেল 3 এইবিলাক আপোনালোকক সকলোকে কৰিব লাগিব। এইবিলাক যদি আপোনালোকে নকৰে তা আপোনাৰ চেনেল গ্ৰ' কেনেকৈ হ'ব? মোৰ চেনেল কিয় গ্ৰ' হয় জানে? মই এইবিলাক কৰোঁ, আপোনালোকে নকৰে কাৰণে আপোনালোকৰ চেনেলবিলাক গ্ৰ' নহয়। এতিয়া চাওক ভালদৰে শুনা, মই যিখিনি ক'ম এইখিনি বস্তু কৰিব লাগিব, খালি ভিডিঅ' চালে নহ'ব। মই যিবিলাক কৰোঁ এইবিলাক আপোনাক কৰিব লাগিব, আৰু যিবিলাক কম নকৰিবা সেইটো নকৰিবা। যদি কৰা তোমাৰ প্ৰফাইল লাষ্টত উল্টা পুল্টা হৈ যাব, যিকোনো মানে প্ৰব্লেম বেছিহে বাঢ়িব। গতিকে আপোনাক সকলোৱে কৈছোঁ মই যিবিলাক কৰিব কওঁ সেইবিলাক কৰিবই লাগিব। এতিয়া ভালদৰে চাওক, এইবিলাক চেলেঞ্জবিলাক আহিব কেনেকৈ, ক'ত আহে, এইটো বস্তু আপোনাক জানিব লাগিব। এটা মই বেক কৰিম, চাওক মই প্ৰফাইলটো পূৰা ফুল বেক কৰিলোঁ। এইটো মোৰ প্ৰফাইল, ঠিক আছে? চাওক ভালদৰে চাওক, মই দুটা প্ৰফাইল, এইটো মোৰ 51K কমপ্লিট হ'ল আৰু এটা আছে মোৰ 106K, ঠিক আছে? এতিয়া চাওক এই প্ৰফাইলটোৰ ভিতৰত আপোনালোকৰ কেনেকুৱা আহিব, প্ৰফেশ্যনেল ডেছবৰ্ডত যাব। তাৰপিছত কি কৰিব, ইয়াত চাব এই যে উইকলি কণ্টিনিউ উইকলি চেলেঞ্জ, ইয়াত আপুনি ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ চাওক এনেকুৱা হ'ল, চাওক ইয়াত একো নাই। এতিয়া কি কৰিব, এই যে এচিভমেণ্ট এইটোত যাব, এইটো গৈ দেখা পালে এইবিলাক চাওক, মানে মোৰ লেভেল 1, 2, 3 এইটো চেনেলত কমপ্লিট হৈছে, কিন্তু এইবিলাকত মই ৰিল এতিয়াও দিয়া নাই, দিব লাগিব। চাওক ইয়াতে আপোনাৰ এইটো চাওক ৰিলছ, ইয়াত ক্লিক কৰিব। আগতে আপুনি ৰিলটো বনাব লাগিব, বনোৱাৰ পিছত কি কৰিব আপুনি এই যে ক্ৰিয়েট ৰিল, চাওক ক্ৰিয়েট ক্লিক কৰিব। ইয়াতে ৰিলটো আপুনি ভিতৰত ভিডিঅ' য'ত আছে তাতে আপুনি চাব লাগিব কোনটো আছে, বুজি পালে? আপোনাৰ ভিডিঅ'টো লাগে আপুনি ইয়াতো ডাইৰেক্ট বনাব পাৰে, নহ'লে আপুনি গেলাৰীৰ পৰা ল'ব পাৰে। গেলাৰীত যাব, গেলাৰীৰ ভিতৰত এইটো গেলাৰীটো বুজি পাইছে, য'ত গ'লোঁ এই গেলাৰীৰ ভিতৰৰ পৰা আপোনালোকে ৰিলটো চিলেক্ট কৰি ল'ব লাগিব, বুজি পালে? কাহিনীটো চিলেক্ট কৰি লৈ এইটো পষ্ট কৰি দিব লাগিব। তো মই বেক কৰিলোঁ, বুজি পালে? শুনা মই ভালকৈ শুনি লওক, মই কি কৈছোঁ এতিয়া মই আৰু ভালকৈ বুজাই দিছোঁ। এইটো এচিভমেণ্ট মই যেনেকৈ কৈছোঁ এনেকৈ আপুনি সকলোৱে চেক কৰিব, ঠিক আছে? এতিয়া চাওক এইটো ৱাৰ্ডস্মিথ, ইয়াতো হৈছে ৰিল, যিবিলাকত ক্ৰিয়েট ৰিল থাকিব সেইবিলাকত দিব লাগিব ইয়াত। এতিয়া চাওক ইয়াত চাওক 1K, ইয়াত 1K ভিউজ আহিব কৈছে, ইয়াত দিব কৈছে। এতিয়া চাওক ইয়াতে ৰিমিক্সাৰ, এইটো নালাগে, ইয়াত খালি আপুনি ভিডিঅ' চাব দিছে, এটা ৱাচ ৰিল চাব দিছে ভিডিঅ'। ইয়াত চাওক এইটো চাওক ইয়াত চাওক ৰিল দিব কৈছে, দেখা পালে? ক্ৰিয়েট ৰিল, এই ক্ৰিয়েট ৰিল য'ত থাকিব এইবিলাক দিব লাগিব। আৰু এটা চোৱা এইটো চাওক, বুজি পালে? এইবিলাকৰ ৰিল দিব লাগিব। মই যেনেকৈ ক'লোঁ এনেকৈ ৰিলটো আগতে বনাই আপোনাক ৰাখিব লাগিব ৰিলটো, তেতিয়াহে আপুনি দিব। আৰু ৰিল মানে কি, ইয়াত আপুনি দিব লাগিব 15 ছেকেণ্ডৰ পৰা 90 ছেকেণ্ডৰ ভিতৰত। ইয়াত 91 ছেকেণ্ড দিব নোৱাৰিবা, সেইটো লং ভিডিঅ'ত যাব। এইটো ৰিল দিব কৈছে। ৰিল মানে বুজিছা 15 ছেকেণ্ডৰ পৰা 90 ছেকেণ্ডৰ ভিতৰত, 20 ছেকেণ্ড হ'ব পাৰে, 30 ছেকেণ্ড, 50 ছেকেণ্ড, 60 ছেকেণ্ড, মোটামুটি 90 ছেকেণ্ড, 91 ছেকেণ্ড দিলে নহ'ব, যিহেতু এইটো ৰিল, বুজি পাইছা? এইটো মানে ৰিল কয়। ভালকৈ আৰু এবাৰ চাওক, ইয়াত মই টাচ কৰিলোঁ, কি লিখিছে ক্ৰিয়েট ৰিল মানে 90 ছেকেণ্ডৰ তলত, এই যে ৰিল, কথাটো বুজি পাইছে? ভালদৰে বুজি লওক। ৰিল আৰু এবাৰ কৈছোঁ, বুজি নোপোৱা যে ভালকৈ বুজি লওক, বহু মানুহে নাজানে এইবিলাক, একেবাৰে নাজানে, আৰু এইবিলাক কৰিবলৈ আপোনাক। আৰু এটা কথা এবাৰ ভাল কৰি শুনা, মই কি কৈছোঁ, ভিডিঅ'টো স্কিপ নকৰিবা, ভালকৈ শুনি লোৱা, মনোযোগেৰে শুনা, তেতিয়াহে তোমাৰ ফেচবুক গ্ৰ' হ'ব, নহ'লে কেতিয়াও চেনেল গ্ৰ' নহয় তোমাৰ। এতিয়া ভাল কৰি চোৱা, এতিয়া শুনা, ছাপ'জ তুমি ৰিলটো এদিনতো গোটাই নিদিবা না, এদিনত গোটাই ৰিল নিদিবা। কি কৰিবা তুমি, আগত ইয়াত এটা দিবা, আজি ইয়াত এটা দিবা, হ'ল, কালি ইয়াত এটা দিবা, হৈ গ'ল, পৰহি ইয়াত এটা, মানে এটা কৰি দিবা। এই সপ্তাহত আপোনাক এনেকৈ দিবা। এতিয়া চোৱা নেক্সট সপ্তাহত যদি এইটো যদি আৰু আহে, আৰু আহিলে আৰু আপোনাক দিব এটাকৈ, মানে নেক্সট সপ্তাহত যদি আপোনাৰ এইটো আৰু আহিল, তেতিয়া আপুনি আৰু এটা ইয়াত ৰিল দিব। মানে এই লালবিলাক যিবিলাক আছে নাইকিয়া হ'ব, এইবিলাক মানে তেনেকৈ মোৰ আৰু এটা আছিলে মোৰ নাইকিয়া হৈছে, বুজিছে? ফিৰ আৰু এটা কথা, এইটো এই 2 সপ্তাহ দিল, নেক্সট সপ্তাহ যদি আৰু আহে তা আপোনাক আৰু দিব লাগিব। এনেকৈ কৰোঁতে কি হ'ব, এইটো লেভেল 1, 2, 3, 4 হ'ব, 5 হ'ল, 6 হ'ব, এনেকৈ লেভেলটো বাঢ়ি যাব মানে, বুজি পালে? ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আৰু আপোনালোকে যিসকলে ফেচবুকৰ পৰা ইনকাম কৰিব বিচাৰিছে, মই এনেকুৱা ধৰণৰ ভিডিঅ' ডেইলি বনাই থাকোঁ। মোৰ 106K এটা কমপ্লিট হৈছে, 106K, আৰু এটা মোৰ 51K কমপ্লিট হৈছে। এই দুটা চেনেলত আপোনালোকে মোৰ এনেকুৱা ধৰণৰ ভিডিঅ' ডেইলি পাব। আৰু যদি আপোনালোকে আৰু যদি শিকিব বিচাৰিছে, মোৰ ভিডিঅ'বিলাক চাবা, এনেকুৱা ভিডিঅ' মই ডেইলি বনাই থাকোঁ। মই বেংক ছেটআপ, আপুনি বেংক ছেটআপ কৰিব পৰা নাই, ইছ্যু লাগিছে, কপিৰাইট লাগিছে, যিকোনো এনি প্ৰব্লেম, সকলোখিনি ভিডিঅ' মোৰ বনাই থোৱা আছে। ভিডিঅ'বিলাক চাই কিনে আপুনি বেংক ছেটআপ কৰিব পাৰে। 50টা ভিডিঅ' বনোৱা আছে বেংক ছেটআপৰ ওপৰত। আপোনাৰ ইনভেলিড হৈছে বেংক ছেটআপ, বা কিছুমান আপোনাৰ এক্সপাইৰী ডেট পাৰ হৈছে, এক্সপাইৰী লাল হৈ আছে না এক্সপাইৰী, সেইবিলাকৰ ওপৰত মই বহু ভিডিঅ' বনাইছে। খালি বেংক ছেটআপ নৰ্মেল এটা নহয়, বহুত ধৰণৰ। আৰু এই ভিডিঅ'বিলাক চাই যদি কৰিব নাজানা, মোৰ এই ফেচবুক চেনেলটো আপোনাক ছাবস্ক্ৰাইব কৰিবা, এই মোৰ ফেচবুক চেনেলটো
ইউটিউব নহয় ফেচবুকটো ছাবস্ক্ৰাইব কৰিবা, মোৰ নাম্বাৰ পাই যাম, মোৰ মোবাইল নাম্বাৰবিলাক সকলোকে দিয়া হ'ব, খালি ছাবস্ক্ৰাইব কৰা থাকিলে হ'ল। আৰু এই ছাবস্ক্ৰাইবটো যেতিয়া কৰিবা তেতিয়া মোৰ নাম্বাৰটো তোমাৰ ফেচবুকৰ ইনবক্সত পাবা। কেনেকৈ পাবা? তুমি খালি মোক ক'বা দাদা মই আপোনাৰ ফেচবুকটো ছাবস্ক্ৰাইব কৰিছোঁ, আপোনাৰ মোবাইল নাম্বাৰটো মোক দিয়ক। ক'ত ক'বা? মোৰ ফেচবুকৰ ইনবক্স খোলা আছে, বুজি পালে? আৰু এই ছাবস্ক্ৰাইবটো কেনেকৈ কৰিবা? মোৰ ভিডিঅ' বনোৱা আছে। ফেচবুক ছাবস্ক্ৰাইব কেনেকৈ কৰিব লাগে মোৰ ভিডিঅ' বনোৱা আছে। তাতে আপোনাক গুগল পে' ফোনপে' কৰি ছাবস্ক্ৰাইব কৰিব লাগিব। 85 ৰুপিজ কাট খাব মোৰ 151K, আৰু যিটো মোৰ 106K আছে তাতে কাট খাব আপোনাৰ 80 টকা, 80 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। তেতিয়াহে মোৰ নাম্বাৰটো পাবা আৰু তোমাৰ বেংক চাইডটো মই আপোনাক ভালকৈ কৰাই দিম। আৰু যিকোনো তোমাৰ ফালটো ভাল আছে নাই, সুৰক্ষিত আছে নাই, যিকোনো প্ৰব্লেম যদি আছে কিবা আপুনিতো নাজানিব, বহুতেই নাজানে, মই জানো। সেইকাৰণে কৈছোঁ 90% মানুহে ফেচবুক বাদ দিব লাগিব। কিয়? আপোনালোকে নিজৰ প্ৰফাইলটো ভাল আছে নাই আপুনি নিজে নাজানে, কিন্তু এইবিলাক মই গম পাওঁ। কাৰণ মই আজি 7 মাহৰ পৰা মোৰ প্ৰফাইল গ্ৰ' হৈ আছে। মই 7 মাহত মোৰ 106K এটা হৈছে আৰু এটা মোৰ 51K। 7 মাহত মাত্ৰ অনলি 7 মান্থত 7 মান্থত আপোনালোককো মই কৰাই দিম। ডেইলি মই লাইভ আহোঁ ৰাতিপুৱা 10 বজাত আৰু ৰাতিপুৱা 10 বজাত আৰু ৰাতি 7 বজাত, দুটা টাইমত। আৰু মই লগতে পিনো দিম, পিনটো ফ্ৰী পাই যাবা। পিনতো ফলোৱাৰ্ছ বাঢ়িব। শ্বেয়াৰ কৰি ৰাখি দিয়ক নিজৰ প্ৰফাইলত, নহ'লে ভিডিঅ'টো হেৰাই গ'লে পিছত আপোনালোকে মোক বিচাৰি নাপাব পাৰে।